মানুহৰ নৃশংসতাৰ এক লজ্জাজনক কাহিনী। কিমান নৃশংস হ'ব পাৰে মানুহ? কিমান পাষাণ হ'ব পাৰে মানুহৰ হৃদয়? পশুতকৈও যেন বহু নিচ এইবোৰ মানুহৰ মানসিকতা। পুৰণি গুদামত সংঘটিত এটা ঘটনাই জোকাৰি গৈছে মানৱ সমাজক। সদ্যজাত 5টাকৈ কণমানি পোৱালি থকা মাতৃ কুকুৰজনীক মৰিয়াই মৰিয়াই বধ কৰিলে এটা নৰাধমে। কণমানি পোৱালি থকা ভোকাতুৰ কুকুৰজনীয়ে হয়তো পেটৰ ভোকৰ বাবে পুৰণি গুদামৰ মিকিৰ হাতৰ দিব্যজ্যোতি শইকীয়াৰ ব্ৰইলাৰ ফাৰ্মৰ পৰা এটা ব্ৰইলাৰ খাইছিল। সেয়াই আছিল কুকুৰজনীৰ অপৰাধ। এটা ব্ৰইলাৰৰ বাবেই দিব্যজ্যোতি শইকীয়াই মৰিয়াই মৰিয়াই হত্যা কৰিলে 5টাকৈ পোৱালি থকা ভোকাতুৰ কুকুৰজনীক। মাতৃক বিচাৰি হাহাকাৰ কৰিলে পোৱালীকেইটাই। হয়তো সিহঁতৰো ভোক লাগিছিল। এটা সময়ত বিচাৰি বিচাৰি নিজৰ মাতৃক বিচাৰি পাই ভোকত থকা পোৱালীকেইটাই মৃত মাতৃৰ উহাৰত মুখ থৈ গাখীৰ খাবলৈ ধৰিলে। সিহঁতে হয়তো নাজানে যে সিহঁতৰ মাতৃৰ মৃত্যু হৈছে। সিহঁতে হয়তো নাজানে যে সিহঁতৰ মাতৃক এটা পশুৰূপী দানৱে মৰিয়াই মৰিয়াই হত্যা কৰিছে। তথাপিও সিহঁতে মাতৃৰ উহাৰত মুখ থৈ ভোক নিবাৰণ কৰিব বিচাৰিছে। মৃত মাতৃৰ উহাৰত মুখ থৈ গাখীৰ খাই থকা এই দৃশ্যটো দেখিলে আপোনাৰ অন্তৰে কান্দি উঠিব। সেই দানৱটোৰ বাবে ঘৃণাত আপোনাৰ নাক হয়তো কোচ খাই যাব। আপুনি হয়তো নিজকে প্ৰশ্ন কৰিব, এতিয়াও আমি ক'ব পাৰোঁনে আমি জীৱশ্ৰেষ্ঠ মানৱ? এনেধৰণৰ দৃশ্যৰ পুনৰাবৃত্তি কেতিয়াও নহওক, নহ'লে আমি সভ্য সমাজৰ মানুহ বুলি ক'বলৈ হয়তো লাজ পাম নিজকে।